জীৱনততো সকলোৱে এগৰাকী ভাল লাইফ পাৰ্টনাৰ বিচাৰে, একেবাৰে ভাল জীৱন সংগী বিচাৰে। কিন্তু আটাইতকৈ বেছি দুখৰ বিষয়টো হৈছে যে সকলোৱে ইমান বেছি সৌভাগ্যৱান নহয় যে তেওঁলোকে এগৰাকী ভাল বুজি পোৱা আচলতে জীৱন সংগী পাব বা লাইফ পাৰ্টনাৰ পাব। কিন্তু আজিৰ এই বিশেষ ভিডিঅ'টো মই বহুত ৰিচাৰ্চ কৰি মেলি আনিছো আৰু আপোনালোকক জনাবলৈ আহিছো যে এনেকুৱা 5টা ৰাশিৰ বিশেষকৈ ছোৱালী আছে যিবিলাক ৰাশিৰ যদি আপোনালোকে ছোৱালী পায় তেনেহলে আপুনি বহুত বেছি ভাগ্যৱান বুলি ক'ব লাগিব আৰু সেইকেইটা ৰাশিৰ আচলতে ছোৱালী বহুত বেছি ভাল বোৱাৰী হয় বুলি ক'ব লাগিব। তেওঁলোকে যেতিয়া বিয়া হৈ যায় তাৰ পাছত তেওঁলোকৰ যিটো মাইণ্ডছেট এইটো আচলতে চেঞ্জ হৈ যায় বা সলনি হৈ যায়। আগতে তেওঁলোকে যিমানে যি নকৰক কিয়, কাম কৰিব নাজানক কিয়, কিন্তু বিবাহৰ পাছত সকলো ধুনীয়াকৈ শিকি লয়, নিজৰ লাইফ পাৰ্টনাৰক বহুত বেছি কেয়াৰ কৰে আৰু ঘৰৰ যি পৰিয়ালৰ মানুহ থাকে তেওঁলোকৰ লগতো ভাল সম্পৰ্ক ৰাখে। গতিকে এগৰাকী ছোৱালীৰ পৰা যেতিয়া তেখেত বিয়া হৈ যায় তেতিয়া আচলতে বোৱাৰী হৈ যোৱাৰ পাছত আমি সকলোৱে সেইটোৱে আশা কৰোঁ বা সেইটোৱে বিচাৰোঁ। গতিকে তেনেকুৱা 5টা ৰাশি, যিকেইটা ৰাশিৰ যদি আপোনালোকে ছোৱালী আচলতে লাভ কৰে তেনেহলে বহুত বেছি আচলতে ভাল বোৱাৰী হ'ব বুলি ক'ব লাগিব। আৰু সেই বিষয়ে আজিৰ এই ভিডিঅ'টোত মই কথা পাতিবলৈ গৈ আছো, কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে। আৰু মই ডাইৰেক্টলি এতিয়া আহি যাব বিচাৰিছো আজি ভিডিঅ'টোৰ মূল বিষয়টোলৈ বা টপিকটোলৈ। আমাৰ বিশ্ব ব্ৰহ্মাণ্ডততো বহুকেইটা ৰাশি আছে, কিন্তু সেই গোটেইকেইটা ৰাশিৰে কিবা এটা নতুন নতুন বিশেষত্ব আছে। গতিকে সকলোৰে এটা এটা ভাল গুণ থাকে, সকলোৰে এটা এটা বেয়া গুণ থাকে প্ৰত্যেকটো ৰাশিৰ মানুহৰে। আৰু তাৰে ভিতৰত আচলতে মই ৰিচাৰ্চ কৰি মেলি উলিয়াইছো 5টা ৰাশিৰ আচলতে ছোৱালী বহুত বেছি ভাল বোৱাৰী হয়। আৰু মই প্ৰথম ৰাশিটোৰ ফালে আগবাঢ়িব বিচাৰিছো। যদি আপোনালোকে এই ৰাশিটোৰ কেনেবাকৈ জীৱন সংগী পাইছে তেনেহলে আপুনি বহুত বেছি ভাগ্যৱান। আৰু সেই ৰাশিটো হৈছে মেঘ ৰাশি। আৰু মেঘ ৰাশি যেতিয়া আহে সেই ব্যক্তিগৰাকীৰ অকণমান পটককৈ খং উঠা হ'ব পাৰে, কিন্তু বহুত বেছি আচলতে আপোনাক কেয়াৰ কৰিব সেই ছোৱালীজনীয়ে বা সেই ব্যক্তিগৰাকীয়ে। আৰু আপোনাক আচলতে বহুত বেছি ধ্যান লোৱাৰ লগতে নিজৰ পৰিয়ালৰ প্ৰতিও তেওঁলোকৰ বহুত বেছি এটি ডাঙৰ দায়িত্ব থাকে বুলি ভাবে। গতিকে মেঘ ৰাশিৰ যিবিলাক ছোৱালী থাকে তেওঁলোক বহুত বেছি ভাল বোৱাৰী হয়। ইয়াৰ পাছতেই বাকী কেইটা ৰাশিৰ বিষয়ে আপোনালোক সকলোকে মই অকণমানকৈ জনাই দিব বিচাৰিম। ছেকেণ্ড যিটো ৰাশি সেইটো হৈছে মোৰ আটাইতকৈ বেছি ফেভৰেট ৰাশি ধনু ৰাশি। আৰু ধনু ৰাশিৰ কোনোবাই যদি লাইফ পাৰ্টনাৰ হিচাপে কাৰোবাক পাইছে তেনেহলে আপুনিও সৌভাগ্যৱান, বা আপোনাৰ যদি বৰ্তমান সময়ত GF আছে তেনেহলে বহুত বেছি ভাল কথা। আৰু তেখেতে আচলতে ভাল এগৰাকী জীৱন সংগী হোৱাৰ লগতে এগৰাকী ভাল পত্নী হোৱাৰো দায়িত্ব আচলতে পালন কৰিবলৈ গৈ আছে। আহিবলগীয়া টাইমত যিসকলৰ বিয়া হৈ গৈছে তেওঁলোকেতো পালন কৰিয়ে আছে, আৰু যিসকলৰ বিয়া হোৱা নাই কিন্তু ৰিলেশ্যনশ্বিপত আছে তেওঁলোকে আচলতে ডাঙৰ দায়িত্ব আহিবলগীয়া টাইমত বিবাহৰ পাছত পালন কৰিবলৈ গৈ আছে। ইয়াৰ পাছতেই 3 নম্বৰ ৰাশিটো হৈছে কন্যা ৰাশি। আৰু কন্যা ৰাশিৰ যিবিলাক জাতক জাতিকা থাকে তেওঁলোক বহুত বেছি আচলতে ইম'চনেল হয় আৰু এগৰাকী ভাল লাইফ পাৰ্টনাৰ তেওঁলোকে বিচাৰে। আৰু আটাইতকৈ বেছি সৌভাগ্যৰ কথা হৈছে যে এইবিলাক মানুহে ভাল লাইফ পাৰ্টনাৰে জীৱনত বিচাৰি পায় আৰু মেৰিজ লাইফ আচলতে বহুত বেছি সুন্দৰ যোৱা দেখা যায়। গতিকে কন্যা ৰাশিৰ যদি কোনোবাই ছোৱালী পাইছে যে বোৱাৰী হিচাপে তেনেহ'লে বহুত বেছি ভাল কথা। আৰু এতিয়া মই একেবাৰে অন্তিম দুটা ৰাশিৰ বিষয়ে আপোনালোক সকলোকে জনাই দিব বিচাৰিম। আৰু শেষৰ দুটা ৰাশি হৈছে কুম্ভ ৰাশি, ইয়াৰ লগতে কৰ্কট ৰাশি। আৰু এই দুটা ৰাশিৰ জাতক জাতিকাসকল বহুত বেছি ভাল চফা মনৰ ব্যক্তি বুলি ক'ব লাগিব। আৰু আপোনালোকে যদি কোনোবা ছোৱালীক আচলতে এইকেইটা ৰাশিৰ বিবাহ কৰিছে তেনেহ'লে বহুত বেছি ভাল কথা, আপোনাক বহুত বেছি কেয়াৰ কৰে আৰু এগৰাকী ভাল বোৱাৰী হোৱাৰ দায়িত্ব আচলতে পালন কৰে। বাকী যি কি নহওক এইটোৱে আছিল আজি ভিডিঅ'টো। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।